গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কম হোৱাৰ লগে লগে আৰম্ভ হৈছে ধ্বংসলীলা। দুশ্চিন্তাত দিন ৰাতি পাৰ কৰিছে গোলকগঞ্জৰ পূব গাইখোৱা দ্বিতীয় খণ্ডৰ ৰাইজ। পূব গাইখোৱা দ্বিতীয় খণ্ডত কাল ৰূপ ধাৰণ কৰিছে গংগাধৰ নৈৰ গৰাখহনীয়াই। নৈত জাহ গৈছে শ শ বিঘা কৃষিভূমি। কাণসাৰ নাই জনপ্ৰতিনিধি তথা আমোলা বিষয়াৰ। চপৰা চপৰকৈ খহাই নিছে গংগাধৰ নৈয়ে, যাৰ ফলত আতংকত নিদ্ৰাহৰণ হৈছে গাঁওবাসীৰ। পূব গাইখোৱা দ্বিতীয় খণ্ডৰ গাঁৱৰ ৰাইজৰ মাজত ভাবুকি কঢ়িয়াই আনিছে গংগাধৰ নৈয়ে। মোৰ নাম মইনুল হক। পূব গাইখোৱা দ্বিতীয় খণ্ড ৰূপসী ব্লকৰ অন্তৰ্গত গাইখোৱা জিপি পূব গাইখোৱা পাৰ্টটোৰ আমি বাসিন্দা হওঁ। একচুৱেলি আমাৰ ইয়াতে যোৱা বছৰ মানে গংগাধৰ নদীৰ গৰাখহনীয়াত প্ৰায় 150 মান ঘৰ মানে গৃহহীন হ'বলগীয়া হৈছে। আৰু যোৱাবেলি আমি অলপ যোগাযোগ কৰাত জলসম্পদ বিভাগৰ পৰা মানে ইয়াতে পাৰ্কবানৰ ব্যৱস্থা কৰিছিল, যদিও পূব গাইখোৱা পাৰ্টটোত আৰু আমাৰ এই গাঁওখনতে কিন্তু একো ধৰণৰ কাম হোৱা নাই। এইবেলি মানে যিটো বাৰণি পানীত আমাৰ গাঁওখন প্ৰায় 400-500 মান ঘৰ হ'ব। আমাৰ হিন্দু মুছলিম মিলি আমাৰ গাঁওখন একেলগে থাকোঁ আমি। কেইবাখন গাঁও মানে আপোনাৰ ধৰক পূব গাইখোৱা পাৰ্টটো ডিমাগুৰি আৰু শৈলমাৰী, গোলকগঞ্জ সংযোগী ধুবুৰী, গোলকগঞ্জ আৰু ধুবুৰী সংযোগী PWD ৰাস্তাৰ দুয়োপাশে আমি একচুৱেলি গাঁৱৰ মানুহ, কেইখন গাঁৱৰ মানুহ। আৰু এইবেলি মানে এনেকুৱা মানে গংগাধৰ নদী গৰাখহনীয়া মানে প্ৰবল ৰূপ লৈছে ভাঙনি। ইতিমধ্যে আমি গাঁওখন একেবাৰে মানে নদীৰ কাষতে পৰিছোঁ। তাৰমানে যোৱাকালি ইমান ভাঙিল মানে একদম মানুহৰ ইয়াতে মানে একচুৱেলি গৃহহীন হোৱাৰ মানে যিটো আশংকা, একদম মানে আমি অলপ চিন্তিত হৈছোঁ।